ফ্ৰাইড চিকেনৰ ৰেচিপিলৈ পুনৰবাৰ আহিলোঁ। হেল্ল' এভৰিৱান, আপোনালোক সকলোকে ৱেলকাম মোৰ চেনেলটোলৈ। এতিয়া মাংস লৈছোঁ 1/2 কিলো। ইয়াতে মই আদা নহৰুৰ পেষ্ট এচামুচ, ডাঙৰ চামুচেৰে 2 এচামুচ, নেমুৰ ৰস, তাৰপিছত হালধি এচামুচ, ধনিয়া জিৰাৰ গুড়ি 1.5 চামুচ, জলকীয়া 1/2 চামুচ, নিমখ 1/2 চামুচ আৰু গৰম মছলা পাউডাৰ দি এইখিনি মই ভালদৰে সানি 2 ঘণ্টাৰ বাবে ৰাখি দিম। এতিয়া অন্য এটা বলত মই ময়দা লৈছোঁ 1 কাপ, লগতে কৰ্ণফ্ল'ৰ লৈছোঁ 1/2 কাপ, পেৰি পেৰি মছলা, অৰেগেনো মছলা, ৰেড চিলি চচ, টমেটো চচ, জলকীয়াৰ গুড়ি, নিমখ এইখিনি দি পেলাই মই ভালদৰে এইখিনি মিলাই ল'ম। এতিয়া কেৰাহীত তেল গৰম হ'ব দিছোঁ আৰু এইপিনে মই মাংসখিনি ইয়াতে লুটিয়াই দুয়োপিনে লগাই ল'ম। তাৰপিছত মই লাহেকৈ কেৰাহীত এৰি দিম। প্ৰথমতে কম জুইত দিব, তাৰপিছত লাহে লাহে জুইটো অকণমান বঢ়াই দিব। লাহে লাহে ভিতৰটো সিজি যাব, ওলটাই দিব, ভাল লাগিব খাই। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু আগলৈকে এনেকুৱা বনাই থাকিম নিশ্চয়। কেনেকুৱা ধুনীয়া লাগিছে চাওকচোন।